মই স্কুলৰ পৰা ষ্টাৰ মাৰ্ক 83% আছিলে মই উত্তীৰ্ণ হৈছোঁ স্কুলৰ পৰা। কি নাম স্কুলৰ? আদৰ্শ মাৰ্কাছ একাডেমি। আজি যি সাফল্য তুমি পালা তাৰ সম্পূৰ্ণ কৃতিত্ব কাক কাক দিবা? মোৰ পিতৃ মাতৃ আৰু আদৰ্শ মাৰ্কাছ একাডেমিৰ সকলো টিচাৰক। মুঠ কিমান নম্বৰ পাইছিলা? 502। 502। ভৱিষ্যতে কি হোৱাৰ মন আছে? টিচাৰ হ'বা। আৰু আজি ফলাফল ঘোষণা কৰিলে ছাৰ বাইদেউসকলক কি ক'বা তোমাৰ? ছাৰ বাইদেউসকলে মোৰ কাৰণে বহুত চেষ্টা কৰিছে, কষ্ট কৰিছে, বাট মোৰ ৰিজাল্ট ভাল হোৱা নাই। ইমান বেছি ছাৰহঁতক আনন্দিত কৰাব পৰা নাই। মই কেইঘণ্টা পঢ়িছিলা? পঢ়িছোঁ 10 to 12 hours। মই বহু দূৰৰ পৰা আহি আদৰ্শ মাৰ্কাছ একাডেমীত বহুত কষ্টৰে পঢ়িছিলোঁ। মোৰ বহুত প্ৰব্লেম আছিল HSLC ক্লাছ 10ত। পিছত মই মোৰ নাছিৰুল ছাৰৰ সৈতে আহি আদৰ্শ মাৰ্কাছ একাডেমীত ভৰ্তি হৈছিলোঁ আৰু ইয়াৰ পৰা মই পৰীক্ষা দি লাওগাঁও হাইস্কুল চেণ্টাৰৰ পৰা আটাইতকৈ বেছি নম্বৰ লৈ উত্তীৰ্ণ হৈছোঁ আৰু আদৰ্শ মাৰ্কাছ একাডেমী স্কুলৰ পৰাই আটাইতকৈ বেছি নম্বৰ লৈ উত্তীৰ্ণ হৈছোঁ। মুঠ নম্বৰ কিমান পাইছা তুমি? মুঠ নম্বৰ মোৰ 552। কোন বিদ্যালয়ৰ পৰা পঢ়িছিলা? মই আদৰ্শ মাৰ্কাছ একাডেমী বিদ্যালয়ৰ পৰা পঢ়িছোঁ। কেনে অনুভৱ হৈছে আজি? বহুত ভাল অনুভৱ হৈছে। আজি যি কৃতিত্ব তুমি পাইছা ইয়াৰ সম্পূৰ্ণ কৃতিত্ব তুমি কাক কাক দিবা? মই মোৰ পিতৃ মাতৃ ফাৰ্ষ্টত দিম আৰু পিছত মই আদৰ্শ মাৰ্কাছ একাডেমী টিচাৰসকলক দিম আৰু মোৰ নাছিৰুল ছাৰ বেছিকৈ পাব। তেওঁ মোৰ কাৰণে বহুত কষ্ট কৰিছে। ভৱিষ্যতে কি হোৱাৰ মন আছে? মই ভৱিষ্যতে ডক্টৰ হ'বলৈ মন আছে। মই আজমল ছুপাৰ 40ত এণ্ট্ৰেঞ্চ দিছিলোঁ, তাৰ পৰা কোৱালিফাই হৈছোঁ। এতিয়া মই ভাবিছোঁ তাতেই যাম। প্ৰথমতে আমাৰ আদৰ্শ মাৰ্কাছ একাডেমী ৰৌমাৰী ফালৰ পৰা আপোনালোকৰ চেনেলসমূহক আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে আমাক ফ'ল' কৰি তেওঁলোকে অশেষ কষ্ট কৰাৰ কাৰণে আজি আমি ছাকচেছফুল হ'ব পাৰিছোঁ। অৰ্থাৎ আমাৰ 100% ৰিজাল্ট হৈছে। তাৰ ভিতৰত আমাৰ আদিবুল আমিন খন্দকাৰ নামৰ যিটো ল'ৰা, এই ল'ৰাটো আমাৰ বিদ্যালয়ত ক্লাছ 10ৰ বছৰত আহিহে আমাৰ লগত এডমিশ্যন লৈছে। এই ল'ৰাটোক যদি আমি আৰু 1 বছৰ আগত পালোঁ হয়, ই নিশ্চয়কৈ আমি ভাবোঁ এই পজিশ্যন পালে হয় গোটেই অসমৰ ভিতৰত। যদিও তথাপি তেওঁক ধন্যবাদ জনাইছোঁ। আৰু আমাৰ বিদ্যালয়ৰ ষ্টাৰ পোৱা ছোৱালীজনী দুৰ্ভাগ্যবশতঃ তাইও পাব লাগিছিল, অলপৰ কাৰণে পোৱা নাই। তেওঁলোক সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ বাকী 41 কেণ্ডিডেট আছিলে। আমাৰ ডিষ্টিংশ্যন এজন, ষ্টাৰ এজন, 27 ফাৰ্ষ্ট ডিভিজন আৰু 12 ছেকেণ্ড ডিভিজন। আমি বিদ্যালয়ৰ শিক্ষকসকলে নথৈ আনন্দিত হৈছোঁ। আমাৰ এই বিদ্যালয়খন স্থাপিত হৈছিল 2015 চনত। আমাৰ প্ৰথম বৰ্ষৰ পৰাই 2020 বৰ্ষৰ পৰাই আমাৰ ৰিজাল্ট 100% হৈ আছে। আপোনালোকে আশীৰ্বাদ কৰিব আৰু আপোনালোকৰ চেনেলৰ মাধ্যম দি আমি এই অঞ্চলবাসীক জনাব বিচাৰোঁ যে আমাৰ এই বিদ্যালয়খনত আমি বিগত বৰ্ষত হায়াৰ ছেকেণ্ডেৰী লেভেল ষ্টাৰ্ট দিছোঁ আৰু সেই ছাত্ৰ ছাত্ৰীসকলে ইতিমধ্যে এনুৱেল পৰীক্ষা দিছে। তেওঁলোকৰ ৰিজাল্ট বিয়তিত হৈ যাব, অহা 22 তাৰিখত হৈ যাব। আশা ৰাখিছোঁ যাতে আমাৰ এই বিদ্যালয়খনৰ যিটো নামৰ ওপৰত যিটো কৃতিত্ব আৰু যিটো গুণ আছে, আশা ৰাখিছোঁ সকলো মানুহে নিশ্চয় এইটো বুজি পাইছে। গতিকে আশা ৰাখিছোঁ আমাৰ এই বিদ্যালয়ত যিসকল ল'ৰা ছোৱালীয়ে দুখীয়া ঘৰৰ হয়, আৰ্টছত পঢ়িব, আমাৰ ইয়াত আৰ্টছ ষ্ট্ৰীমটো খোলা আছে, যাতে তেওঁলোকে আমাৰ এই আৰ্টছ ষ্ট্ৰীমটোত আহি নামভৰ্তি কৰি তেওঁলোকে এটা ভাল শিক্ষা লয়। তাৰ কাৰণে আপোনালোকৰ চেনেলৰ জৰিয়তে আমি গোটেই ৰাইজক আহ্বান জনাইছোঁ।